ইয়াৰ পিছত আমি আগবাঢ়িছোঁ পৰৱৰ্তী খণ্ডলৈ. I would like to request Mr. Vivash Ghosh to the stage and also CMD Mr. Saroj Sharma, National Business Promoter Mr. Vivash Ghosh. Please welcome to the stage. He will be felicitated by CMD respected Mr. Saroj Sharma. We are felicitating him with a full-on gamucha. Thank you so much, sir, for your achievement and for your contribution too. Please have your seat. And I would like to request to give a speech before you take your seat in between. Everybody, good morning. Good morning. আপোনালোকে এক্সাইটেড নে? আজি এইটো অনুষ্ঠানত যে আপোনালোকে দূৰণিৰ পৰা যে আহিছে, ইমান কষ্ট কৰি আহিছে, বহুত হেৰি কৰি আহিছে, প্লাছ আপোনালোকে যিটো কাম কৰি আছে, আপোনালোকে এক্সাইটেড নে? নাই, বেটাৰীত দম নাই। বেটাৰী চাৰ্জ আপ কৰক। সকলোকে সুধিছোঁ মই, এক্সাইটেড নে? আৰু অলপ জোৰকৈ কওক। নাই, বেটাৰী এতিয়াও ডাউন হৈ আছে। অলপ চাৰ্জ আপ কৰক। আৰু সকলোৱে কওক, লং লাইফ এয়াৰটেল, লং লাইফ এয়াৰটেল। আপোনালোক সকলোকে ইয়াত আজি উপস্থিত থকাত মই যথেষ্ট আনন্দিত হৈছোঁ। আপোনালোকে যেনে কাম কৰি আছে, আপোনালোকৰ কামক মই শ্ৰদ্ধা জনাওঁ। আৰু আপোনালোকৰ যিখিনি মানে অৰিহণা এই অনুষ্ঠানৰ কাৰণে, এটা পৰিয়াল হৈ আমি যিখিনি কাম কৰি আছোঁ, মই ভাবোঁ যে ভৱিষ্যতত এই অনুষ্ঠানটো আমি ভাৰতবৰ্ষৰ 1 নম্বৰ প্ৰতিষ্ঠানলৈকে আমি গঢ়ি তুলিব পাৰিমনে? নাই, বেটাৰী এতিয়াও ডাউন হৈ আছে। বেটাৰীটো অলপ চাৰ্জ আপ কৰক। আৰু এবাৰ কওক, লং লাইফ এয়াৰটেল। ভাল লাগিছে আপোনালোকৰ ইয়াতে অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে। আপোনালোকৰ মাজত এতিয়া এনেকুৱা কিছুমান ব্যক্তি আছে, যিকেইজন ব্যক্তিয়ে খুব কম দিনত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে। আমাৰ আছমাছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, আছাম হেল্থ কেয়াৰৰ জৰিয়তে তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিব পাৰিছে খুব কম দিনত। মই নাম ল'ব বিচাৰিম, ৰাতুল শইকীয়া। অলপ আপুনি যদি ষ্টেজত যদি আহে মই ভাল পাম। আপোনাক ষ্টেজলৈ মাতিছোঁ। ইয়াৰ লগতে মাতিছোঁ আপোনাৰ অৰূপ গগৈ দাদা, অলপ ষ্টেজত আহিব লাগে। তেওঁলোকৰ কাৰণে অলপ হাত চাপৰি যদি মাৰে যথেষ্ট ভাল পাম। ফটোত নাহৰকটীয়াৰ পৰা আহিছে আমাৰ ৰাতুল দা, আৰু অৰূপ দা আহিছে ৰাজগড় নাহৰকটীয়াৰ ওচৰতে। ভাল লাগিছে, খুব কম দিনৰ ভিতৰতে আজি এই প্ৰতিষ্ঠানত তেওঁলোকে নিজৰ যিটো ছবি দাঙি ধৰিছে। মই নথৈ আনন্দিত তেওঁলোকক আজি ইয়াত উপস্থিত পাই কিনে। তেওঁলোকৰ নিজৰ মুখেৰে দুষাৰ কথা ক'ব, আপোনালোকে সকলোৱে শুনক, কেনেকৈ তেওঁলোকে আজি এই প্ৰতিষ্ঠানত তেওঁলোকে আজি নিজৰ ছবিটো এটা ডাঙৰ আকাৰত তেওঁলোকে প্ৰতিস্থাপন কৰিব পাৰিছে। মাৰ্দল দাক দিছোঁ। পোনপ্ৰথমে মই এচিবাৰ মিটলৈ অহা সমূহ বিষয়ববীয়া তথা আজি মঞ্চত উপস্থিত CMD ছাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিনতী বাইদেউ, HR মেম, মাম্পী মেম, আৰাধনা বাইদেউ প্ৰমুখ্যে কৰি আচলতে কয় যে এজন মানুহ যেতিয়া ছাকচেছ হ'ব তাৰ বিনিময়ত আৰু এজন মানুহ থাকিব লাগিব। পোনপ্ৰথমে মই ইয়াৰ টোটেল ক্ৰেডিট দিম মই আমাৰ বিভাস দাক দিম। লগতে মই প্ৰতিটো মুহূৰ্তত মানে আমাৰ লগত টাচত থকা CMD ছাৰ, যেতিয়াই ফোন কৰোঁ তেতিয়াই তেওঁ ৰেছপন্স দিয়ে আচলতে প্ৰতিটো কথা। লগতে মই আৰু দুগৰাকী বাইদেউক মই ক'ব লাগিব, নক'লেও বেয়া হ'ব। মাম্পী বাইদেউ, আমি খুব আমনি দি থাকোঁ, মাম্পী বাইদেউ আছে লগত, আৰাধনা বাইদেউ আছে। আচলতে মানে কি হ'ল,
এইটো যোনটো টিম মই আচলতে NGOৰ লগত জড়িত হৈ আছোঁ। দিহিং ফাউণ্ডেশ্যন নামে এটা NGOৰ লগত জড়িত হৈ আছোঁ প্ৰায় 3-4 বছৰৰ পৰা। আৰু আমি বিচাৰিছিলোঁ যে হেল্থৰ ওপৰত কাম কৰিবৰ কাৰণে বিচাৰি আছিলোঁ। তেতিয়া প্ৰায় 3-4 মাহৰ আগত বিভাস দাহঁতে এটা প্ৰগ্ৰেমৰ কাৰণে নামৰূপ গৈছিলে হয়তো। তেতিয়া নামৰূপ যাওঁতে লগৰ ভাইটি এজনে মোক ক'লে যে দাদা মোক সুধিলে আচলতে চিনি পায় যে ক'ৰ পৰা আহিলা। মই তেতিয়া ক'লে যে দাদা আমি প্ৰগ্ৰেম এটা কৰি আহিলোঁ, নামৰূপত কৰি আহিলোঁ। মই কিহৰ ওপৰত? তেতিয়া তেওঁ মোক কি কৰিলে ক'লে আমি হেল্থৰ ওপৰত প্ৰজেক্টটো কৰিব গৈছিলোঁ। আৰু তেওঁ মোক এটা ব্ৰচাৰ দিছিলে। তেতিয়া মই চালোঁ, চাই পেলাই তাৰ 3 দিনৰ পিছতে মই ছাৰৰ অফিচ ওলালোঁ। বিভাস দাক মই ফোন কৰিলোঁ লগে লগে, আমাৰ CMD ছাৰকো তেতিয়া লগ পালোঁ অফিচত। মই পাই পেলাই গোটেই বস্তুটো চালোঁ যে সাধাৰণতে আজিৰ ডেটত আমি সকলোৱে ইনকম কৰোঁ, কিন্তু ইনকম কৰাৰ লগতে আমি সমাজসেৱা কিন্তু প্ৰায় কম। সমাজসেৱা চবেই কৰিব নোৱাৰে আচলতে। সেই আন্তৰিকতাটো লাগিব আচলতে, আৰু সেৱা কৰাটো নিজৰ এটা মই ভাবোঁ আজিৰ ডেটত কৰিব লাগে। কাৰণ আমাৰ ধৰক আমি শৰীৰৰ পৰা ইনকম কৰোঁ, কিন্তু আমি শৰীৰত আচলতে একো নিদিওঁ, 1% নিদিওঁ বুলি কওঁ। সকলোৱে ইনকম কৰে কিন্তু চাব, কিন্তু আমি শৰীৰটোৰ ওপৰত খৰচা আমি কোনো নকৰোঁ। আজি আমাৰ এই প্লেটফৰ্মৰ মাধ্যমেৰে প্ৰথমে মই মোৰ নিজৰ কথাটো কৈছোঁ, মই বেলেগৰ কথা এতিয়া ক'বলৈ নাযাওঁ। প্ৰেক্টিকেলি মই যোনটো ফিল্ডত পাই আছোঁ মই সেইটো কথা কৈছোঁ। আজি ধৰক নৰ্মেল মানুহ আজি আমাৰ ফটককৈ যদি গা অসুখ হৈ যায় বা কিবা এটা হৈ যায়, 10-20 লাখ টকা এটা আমাৰ কাৰণে এইটো সম্ভৱ নহয় আচলতে। কাৰো কাৰণে সম্ভৱ নহয়। প্ৰায় 1 লাখ টকা এটা আমি ইনষ্টেণ্ট উলিয়াই দিব নোৱাৰোঁ। কিন্তু এইটো এটা যোনটো মাধ্যম আছাম হেল্থ কেয়াৰ, যোনটো ইয়াৰ কাৰণে মই বিশেষকৈ ধন্যবাদ দিম। মই আমাৰ CMD ছাৰ লগতে জয়ন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ দিম এইটো কাৰণে, তেওঁলোকে যে ইমান সুন্দৰ এটা প্ৰজেক্ট জনসাধাৰণৰ কাৰণে যাতে তেওঁলোক আনিলে, অশেষ ধন্যবাদ দিছোঁ। কাৰণ চাওক, ইয়াত যোনটো ESI ফেচিলিটিটো আছে এইটো বহুত ওপৰত মই কৈছোঁ নহয়। আজি যিটো নৰ্মেল মানুহ এঘৰৰ যদি অসুবিধা হয়, তেওঁ নিশ্চয় 1 লাখ 2 লাখ টকা ফটককৈ উলিয়াব নোৱাৰে। কিন্তু কৰ্মৰ মাজেৰে, নিজৰ একাগ্ৰতাৰ মাজেৰে যদি তেওঁ কামটো কৰি যায়, তেতিয়াহ'লে মই ভাবোঁ 10 বা 20 লাখ টকাও যদি বিল হয়, সেই বিলটো আমাৰ কাৰণে নৰ্মেল ছেক্টৰলৈ গুচি যায়। সেইকাৰণে মই ভাবোঁ যে খুব সুন্দৰ প্ৰজেক্ট হয় এইটো, সকলোৱে কৰিব লাগে আচলতে এইটো। কাৰণ আমি আমাৰ নিজৰ লগত আমি সমাজখনক যদি ডেভেলপ কৰিব বিচাৰোঁ, মানে সকলো ছেক্টৰত যদি আমি নামিব বিচাৰোঁ, মই ভাবোঁ ভাল হয় বুলি ভাবোঁ। আৰু লগতে আমাৰ মাজত আছে অৰুণাচলৰ পৰা আমাৰ আহিছে কুংফু ৱাংচু আহিছে। আচলতে নাহৰকটীয়াৰ পৰা অৰুণাচল যদি আমি চাওঁ প্ৰায় 2.5 ঘণ্টাৰ ৰাস্তা। আপোনালোকে মন কৰিব, তাত 2.5 ঘণ্টাৰ ৰাস্তা হয়। অৰুণাচলৰ যিসকল মানুহ, তেওঁলোকৰ কিছুমান মানুহ ৰাস্তাতে ডেথ হৈ যায় আচলতে। কিহৰ কাৰণে হয়? হস্পিটেলৰ অসুবিধাত হয় বা উপযুক্ত আপোনাৰ ট্ৰিটমেণ্টৰ কাৰণে এইটো এটা হয়। আমাৰ এই মাধ্যমেৰে আমি এতিয়া ধৰক ডিব্ৰুগড়ত তেওঁলোকৰ লগত আমি এতিয়া টাই আপ কৰিছোঁ। প্ৰায়ভাগ মেডিকেল এতিয়া বিভাস দা, আৰু বিশেষকৈ মই বিভাস দাক কেলৈ ধন্যবাদ দিছোঁ, তেওঁ প্ৰায়ভাগ গৈ পেলাই নাহৰকটীয়াৰ পৰা আদি কৰি ডিব্ৰুগড়ত গৈ থাকেগৈ। সকলো হস্পিটেল এমপেনেল কৰাত তেওঁ বহুতখিনি অংশীদাৰ আছে। আৰু তাৰ মাজতে আজি নৰ্মেল মানুহৰ ঘৰ যদি 2000 টকাৰ ভিতৰত যদি তাই 300 পৰা 500 টকা এটাও যদি ৰেহাই পায়, সেইটো আচলতে যিসকলৰ পইচা আছে তেওঁলোকে সেই উপলব্ধিটো হয়তো বুজি নাপাব পাৰে, কিন্তু সেইটো নৰ্মেল মানুহখিনিয়ে বুজি পায় যে আজিৰ ডেটত চাওক, মই যদি ক'বলৈ চাওঁ, দৰৱত আমি কেতিয়াও মাৰ্কেটিং নকৰোঁ আচলতে। দৰৱত যিমান বিল হয় আমি সেইটো পৰিশোধ কৰিবলগীয়া হয়। কিন্তু এইটো এটা মাধ্যম মই পালোঁ যোনটো আমি তাত ছাবচিডি দিয়াব পাৰোঁ। কিন্তু আচলতে প্ৰতিটো বিজনেছৰ লগত মই মোৰ নিজৰ সেইফালৰ পৰা কৈছোঁ, যদি আমি বিজনেছটো ডেভেলপ কৰিব হ'লে আমিয়ে ডেভেলপ কৰিব পাৰিম, আৰু ধ্বংস কৰিব হ'লে আমিয়ে ধ্বংস কৰিব পাৰিম। সেইকাৰণে মই পুনৰবাৰ কৈছোঁ, যিসকল আপোনালোকে ইয়াত এচিড লৈ পেলাই আজি আহিছে, খুব সুন্দৰ এটা প্ৰজেক্টত আপোনালোকক জড়িত কৰাইছে। আৰু মই ভাবোঁ অনাগত দিনত আমাৰ যদি আমি একাগ্ৰতাই যদি কাম কৰোঁ, মই ভাবোঁ এইটো আমি একদম টপ প্লেটফৰ্মত আমি লৈ যাব পাৰিম। আৰু লগতে যিখিনি জেগা বা এতিয়াও আমাৰ ধৰক জড়িত হ'বলৈ বাকী আছে, তাতো আমাৰ যদি আমি লিডাৰ বনাই পেলাই তাত যদি আমি সাঙুৰি ল'ব পাৰোঁ, মই ভাবোঁ আৰু ইয়াতকৈ ভাল আমাৰ কৰিবলগীয়া একো নাথাকে।
এইখিনিকে কৈছোঁ আৰু পুনৰবাৰ মই আজি আমাৰ এই এচিবাৰ মিটত আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে আমাৰ টীমৰ ফালৰ পৰা মই সকলোকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগতে গোটেই টীমৰ AIPLৰ পৰা আদি কৰি আছাম হেল্থ কেয়াৰ সকলো টীমৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ দুলীয়াজানৰ পৰা আমাৰ যি আমাৰ ষ্টক পইণ্ট লৈ আছে আমাৰ ৰঞ্জিত দাদা ক্ষীৰোদা আছে ক্ষীৰোদা মোৰ গুৰু হয় আৰু তেওঁৰ পৰাই আমি গোটেই সামগ্ৰীখিনি পাওঁ সেইকাৰণে মই এই চেগতে মই ক্ষীৰোদাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে দুলীয়াজানৰ পৰা আমাৰ আচাৰ্যজিত দা আছে তেওঁকো মই মোৰ ছিনিয়ৰ হিচাপে মই তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ চব বক্তব্য মই সামৰণি মাৰিছোঁ ধন্যবাদ থেংক ইউ ৰাতুল দা এতিয়া খুব কম দিনৰ ভিতৰতে এটা অভিলেখ সৃষ্টি কৰা আমাৰ মাজত থিয় হৈছে MRL অৰূপ দা দুষাৰ তেওঁৰ পৰা আমি শুনিবলৈ অলপ যত্ন কৰোঁ প্ৰথমতে